Good morning, student. How are you? Hope all of you are fine. So, student, today I am going to discuss a very beautiful and interesting lesson for you. Let's celebrate. So, all of you, take out your English book and turn to page number 109. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ যিটো পাঠ আলোচনা কৰিব ওলাইছোঁ সেইটো হৈছে লেট চেলিব্ৰেট। চেলিব্ৰেট মানে হৈছে ফেষ্টিভ, অৰ্থাৎ অসমীয়াত ইয়াক কি বুলি কোৱা হয় জানানে? উদযাপন। তোমালোকে বাৰু তোমালোকৰ জন্মদিন উদযাপন কৰা নে? নিশ্চয় কৰা, নহয়নে? মনটো বহুত ভাল লাগি যায় ন উদযাপন কৰিবলৈ আমাৰ। আমি তেনেদৰে জন্মদিনৰ উপৰিও আমি বহুত মানে কি কওঁ উৎসৱ পাৰ্বণ উদযাপন কৰোঁ। বিহু আমাৰ জাতীয় উৎসৱ হয়নে? বিহু উদযাপন কৰোঁ। ঠিক তেনেদৰে আমি কিছুমান ধৰ্মীয় উৎসৱ উদযাপন কৰোঁ। দিৱালী, খ্ৰীষ্টমাছ, দুৰ্গা পূজা, ঈদ, এইবোৰ আমাৰ ধৰ্মীয় উৎসৱ হয়নে? এই উৎসৱসমূহ আমি উদযাপন কৰোঁ। আৰু আমি কি উদযাপন কৰোঁ? ৰাষ্ট্ৰীয় দিৱস আছে আমাৰ কিছুমান, যেনেকুৱা 26 জানুৱাৰী গণৰাজ্য দিৱস, 15 আগষ্ট আমাৰ কিছুদিন পিছত আহিয়ে আছে ন? 15 আগষ্ট স্বাধীনতা দিৱস, ইণ্ডিপেণ্ডেন্স ডে বুলি কোৱা হয় ইংৰাজীত ন? এইবিলাক আমি উদযাপন কৰোঁ। ইয়াৰ উপৰিও আমি কিছুমান দিৱস উদযাপন কৰোঁ। এতিয়া তোমালোকে জানানে দিৱস মানে দিন, কিছুমান বিশেষ বিশেষ ব্যক্তিৰ জন্মদিন অথবা মৃত্যুদিনত আমি এই দিৱসবিলাক উদযাপন কৰোঁ। যেনেকুৱা 2 অক্টোবৰ হয়নে? গান্ধী জয়ন্তী, আমি মহামানৱ মহাত্মা গান্ধীৰ কি আছিলে? জন্মদিন আছিলে সেইদিনা। ঠিক তেনেদৰে বিষ্ণু ৰাভাৰ মৃত্যুৰ দিনটো আমি 20 জুন হয়নে? সেইদিনাখন আমি ৰাভা দিৱস হিচাপে উদযাপন কৰোঁ। ঠিক তেনেদৰে 5 ছেপ্টেম্বৰ উই চেলিব্ৰেট এজ এ টিচাৰ্ছ ডে, শিক্ষক দিৱস হিচাপে আমি পালন কৰোঁ 5 ছেপ্টেম্বৰৰ দিনটো। ঠিক তেনেদৰে 14 নৱেম্বৰ উই চেলিব্ৰেট এজ এ চিলড্ৰেন ডে, শিশু দিৱস হিচাপত পালন কৰোঁ। ঠিক তেনেদৰে আমি শিল্পী দিৱসো পালন কৰোঁ। তোমালোকে বাৰু জানানে শিল্পী দিৱস কেতিয়া পালন কৰা হয়? শিল্পী দিৱস পালন কৰা হয় 17 জানুৱাৰী তাৰিখে। কিন্তু কিয় সেই শিল্পী দিৱস পালন কৰা হয়? কিয় সেইদিনাখন আছিল ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যুৰ দিন। তোমালোকে বাৰু জ্যোতিপ্ৰসাদ আগৰৱালা জানানে? এই যে ছবিখন দেখিছা নহয়? ছবিখনত এয়ে হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা হয়নে? জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই মৃত্যুৰ দিনটোকে আমি শিল্পী দিৱস হিচাপত পালন কৰোঁ। কিয় পালন কৰোঁ বাৰু? তেখেতৰ এই মৃত্যুৰ দিনটোত আমি সকলোৱে কিয় শিল্পী দিৱস হিচাপত পালন কৰোঁ? কাৰণ তেওঁ আছিল শিল্পী হয়নে? তেওঁ অসমৰ সংস্কৃতি, অসমৰ শিল্প জগতলৈ এওঁৰ অৱদান অনন্য। এওঁ আছিল প্ৰথম অসমীয়া বোলছবি। তোমালোকে জানানে প্ৰথম অসমীয়া বোলছবি জয়মতী? এওঁ সেই জয়মতী বোলছবিখনৰ এওঁ নিৰ্মাতা আছিলে। তেওঁ আছিল একেধাৰে নাট্যকাৰ হয়নে? নাটক ৰচনা কৰিছিল কাৰণে তেওঁ আছিল নাট্যকাৰ। লভিতা, ৰূপালী, শোণিতপুৰী, কাৰেঙৰ লিগিৰী, এইবোৰ বিখ্যাত বিখ্যাত নাটক এইজনা মহান মনীষীয়ে ৰচনা কৰিছিলে। তেওঁৰ নাম নাছিল কি? তেওঁ আছিল সুৰকাৰ, তেওঁ আছিল গীতিকাৰ। গীত ৰচনা কৰিছিল বাবে তেওঁ আছিল গীতিকাৰ, আৰু সেই গীতবিলাক ৰচনা কৰি তেওঁ সুৰ দিছিল বাবে তেওঁ আছিল সুৰকাৰ। তেওঁ আছিল স্বাধীনতা সংগ্ৰামী হয়নে? সেয়ে এইজনা মহান মনীষীৰ মৃত্যুৰ দিনটোত আমি শিল্পী দিৱস হিচাপে পালন কৰোঁ। আৰু এইজনা মহান মনীষীৰ জন্ম হৈছিলে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত। দেউতাকৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাকৰ নাম আছিল হিৰণময় আগৰৱালা। তো তোমালোকৰ আজিৰ এই পাঠটোত আমি এওঁৰ বিষয়ে জানিব পাৰিম। শিল্পী দিৱস কিয় মানে পালন কৰা হয়, এই পাঠটোত তাৰ এটা আলোচনা দিয়া হৈছে। আমি যেনেদৰে স্কুলত শিল্পী দিৱস পালন কৰোঁ হয়নে? খুব ফূৰ্তি বা সেইদিনাখন খুব ভাল লাগে ন? ঠিক তেনেদৰে
শান্তিপুৰ নামৰ LP স্কুলখনেও কিন্তু শিল্পী দিৱস পালন কৰিছে সেইদিনা। কেনেদৰে পালন কৰিছে আহাচোন তেতিয়াহ'লে আমি পাঠটো ফালে আগুৱাই যাওঁ। Let's celebrate. Jyotiprasad Agarwala's date anniversary is celebrated as Shilpi Diwas. A great son of Assam, Jyotiprasad Agarwala passed away on 17th January. Jyotiprasad Agarwalar এই মৃত্যুৰ দিনটোতে আমি কি পালন কৰোঁ এজ এ শিল্পী দিৱস। আৰু তেওঁ কি আছিলে গ্ৰেট সন অফ আছাম, অসমৰ এজন সুসন্তান আছিলে হয়নে। তেখেতৰ মৃত্যুৰ দিনটো কেতিয়া আছিলে তোমালোকক যদি সোধা হয় তেখেতৰ মৃত্যুৰ দিনটো তো তোমালোকে এতিয়া জানিবা ন 17 জানুৱাৰী। শান্তিপুৰ LP স্কুল ইজ চেলিব্ৰেটিং শিল্পী দিৱস টু। শান্তিপুৰ LP স্কুলেও কি কৰিছিলে সেইদিনাখন শিল্পী দিৱস উদযাপন কৰিছিলে। আমি যেনেদৰে আমাৰ বিদ্যালয়ত উদযাপন কৰোঁ হয়নে, ঠিক তেনেদৰে কি কৰিছিলে শান্তিপুৰ LP স্কুলেও কিন্তু সেইদিনাখন খুব ধুনীয়াকৈ শিল্পী দিৱস উদযাপন কৰিছিলে। দ্য স্কুল ইজ বিউটিফুলি ডেকৰেটেড। আৰু স্কুলখন সেইদিনাখন খুব ধুনীয়া কৰি সজোৱা হৈছিলে। A portrait of Jyotiprasad Agarwala is placed on stage. Portrait মানে হৈছে প্ৰতিকৃতি। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিকৃতি মঞ্চত ৰখা হৈছিলে আৰু তাক মাল্যাৰ্পণ কৰা হৈছিলে। The chairs are properly arranged. Teachers and children of the school are busy welcoming parents and guardians. আৰু তাক কি কৰা হৈছিলে চকীবিলাক ধুনীয়া কৰি পাৰি থোৱা হৈছিলে। কিয় সেইদিনাখন স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ মাক দেউতাক অভিভাৱক সকল আহিব আৰু তেওঁলোকে সম্ভাষণ জনাব। Children from nearby schools have also come to take part in the function. আৰু কি কৰিছিলে ওচৰৰ আশে পাশে থকা স্কুলৰ ল'ৰা ছোৱালীবিলাকেও কি কৰিছিলে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিলে। আৰু চিলড্ৰেনছ আৰ গোয়িং টু পাৰফৰ্ম songs and dance. আৰু ল'ৰা ছোৱালীবিলাকে কি কৰিছিলে গীত পৰিৱেশন কৰিছিলে, নৃত্য পৰিৱেশন কৰিছিলে আৰু বিভিন্ন ধৰণৰ যেনেকুৱা কবিতা আবৃত্তি এইবিলাক পৰিৱেশন কৰিছিলে। তোমালোকে এই ছবিখনৰ ফালে চোৱাচোন, এজনী ছোৱালী হয়নে, she is ধনমায়া। ধনমায়া ইজ গোইং টু সিং এ সং হয়নে, ধনমায়াই গান গাবলৈ আছে। ঠিক তেনেদৰে অঞ্জলি ইজ গোইং টু ৰিচাইট এ পয়েম। আৰু অঞ্জলি কি কৰিব ওলাইছিলে কবিতা আবৃত্তি কৰিব ওলাইছে। ঠিক তেনেদৰে অঞ্জন নিখিল নাগমা উইল সিং জ্যোতি সংগীত। আৰু অঞ্জন নিখিল আৰু নাগমাই জ্যোতি সংগীত পৰিৱেশন কৰিবলৈ ওলাইছে। মইতো তোমালোকক আগতে কৈছোৱে যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যিবোৰ গীত ৰচনা কৰিছিল সেইবিলাকক জ্যোতি সংগীত বুলি কোৱা হয়। তোমালোকে বাৰু শুনিছানে জ্যোতি সংগীত? এইবিলাক জানিব লাগিব। জ্যোতি সংগীত, ৰাভা সংগীত, বৰগীত, লোকগীত, জিৰি জাকি জিকিৰ হয়নে, এইবোৰ আমাৰ সংস্কৃতি। এইবিলাকে আমাৰ সংস্কৃতিক চহকী কৰিছে। তোমালোকে এইবিলাক জানিব লাগিব। আজিকালি টিভি অথবা ৰেডিঅ'ত এই গানবোৰ দি থাকে, তোমালোকে শুনিবাচোন। আজি মই তোমালোকৰ হকে জ্যোতি সংগীতৰ দুটা শাৰী গুণগুণাই দিছোঁ, তোমালোকে শুনিবা। মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰী সংস্কৃতি। ভাল লাগেনে? শুনিবলৈ সঁচা কৰি ভাল লাগে নহয়নে বাৰু? তোমালোকে যত্ন কৰিবা, গাবলৈ চেষ্টা কৰিবা দেই। যে তোমালোকৰ আজি এই পাঠটোৰ জৰিয়তে আমি কি গম পালোঁ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে গম পালোঁ, শিল্পী দিৱসৰ বিষয়ে গম পালোঁ। ভাল লাগিছেনে বাৰু? নিশ্চয় ভাল লাগিছে ন? ঠিক আছে বাৰু, তেতিয়াহ'লে তোমালোকে ঘৰত পাঠটো পঢ়িবা। তো before going to start our exercise part, now we will discuss some word meaning of this chapter. Anniversary. Anniversary মানে হৈছে বাৰ্ষিকী। Celebrate উদযাপন কৰা। Great মানে মহান। Beautifully মানে সৌন্দৰ্যমণ্ডিত কৰা। Decorate মানে সজোৱা বা অলংকৃত কৰা।
portrait মানে হৈছে প্ৰতিকৃতি, perform নৃত্য গীত আদি পৰিবেশন কৰা। So all of you learn this word, okay? So now we will do the exercise part. So let's come to the exercise part. ইয়াতে দিয়া হৈছে কি, what is the name of the school? স্কুলখনৰ নাম কি আছিলে? The name of the school is Shantipur LP School. What is the school celebrating? স্কুলত কি উদযাপন কৰা হৈছিলে? The school is celebrating শিল্পী দিৱস on 17 January. যে স্কুলত শিল্পী দিৱস উদযাপন কৰা হৈছিলে কেতিয়া? 17 জানুৱাৰী। Who are coming to attend the function? কোন কোন সেই অনুষ্ঠানত ভাগ ল'বলৈ আহিছিলে? The parents and guardians and the children from nearby schools have come to attend the function. যে ল'ৰা ছোৱালীবিলাকৰ মাক দেউতাক আৰু অভিভাৱকৰ লগতে ওচৰৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকো সেই অনুষ্ঠানত ভাগ ল'বলৈ আহিছিলে। নম্বৰ ডি, what are children going to perform? ল'ৰা ছোৱালীবিলাকে কি পাৰফৰ্ম কৰিবলৈ ওলাইছিলে? The children are going to perform song, dance and recitation. ল'ৰা ছোৱালীবিলাকে কি কৰিছিলে? সেইদিনাখন গান গাইছিলে, নাচিছিলে আৰু কবিতা আবৃত্তি কৰিবলৈ ওলাইছে। So in our activities, some words are given in the boxes. So now we will learn this word with correct pronunciation. So all of you listen. Neat, neatly. Happy, happily. Slow, slowly. Quick, quickly. Sweet, sweetly. Bright, brightly. Proper, properly. Beautiful, beautifully. So all of you learn this word again and again. In activity 4, some sentences are given here and you complete this sentence by adding ly. তোমালোকে কি কৰিবা? ইয়াতে সেন্টেন্স কেইটামানক কমপ্লিট কৰিব দিছে আৰু কি কৰিব দিছে? তাত ly এড কৰিব দিছে। ly কোনটো শব্দৰ আন্ডাৰলাইন কৰি দিয়া হৈছে সেইটো শব্দ তো মই কৈ দিছোঁ তোমালোকক বাৰু। Your dress is nice. You dress nicely. Your answer is correct. You have answered correctly. You have a sweet voice. You sing sweetly. The sun is bright. The sun shines brightly. In activity 12, some words are given. These are action words. So we will learn this word, okay? Walking, singing, dancing, talking. এইবিলাক হৈছে আমাৰ action word. তোমালোকে ঘৰত এইবিলাক পঢ়িবা। In activity 13, in this box, some words are given. And in this activity, some sentences are given here. You complete these sentences by using this word. So all of you do this activity. You pick up this word and add ing, okay? তাৰমানে তোমালোকে কি কৰিবা? এই বক্সটোত দিয়া শব্দকেইটাৰ ইয়াতে লিখি তাত ing যোগ কৰিবা। যেনেকুৱা she is play আছে, প্লেৰ পিছত ing যোগ দিবা। She is playing, he is reading, she is drawing, he is counting. So before ending my class, I will give you as your homeworks in activity 17. Match the following pictures with the word. So all of you do this activity for as your homeworks, okay? And this part is for your homework. So for today, I end my class here. Thank you.